আমাৰ অৰ্পণ মৰাণ দেখিছা নাই ৰাস্তা পিনে ওলাই আহিলে কেনেকে কয় বহুত ভাল লাগিল এইবিলাক চাওক নাইস টু মিট ইউ এইবিলাক দেখিছা কেনেকে ইনচাল্ট কৰে লগ পাই গৈছো দেখিছে আপুনি ও মাই গড মানে আজি ভিডিঅ'টো হ'ব এটা গাঁৱলীয়া ষ্টাইলৰ ভিডিঅ' হ'ব মানে আমাৰ 1 নং তেজীগাঁওখন কেনেকুৱা কি দেখুৱাম মানে যিহেতু এতিয়া বিহু বতৰ পাইছেহি মানে বিহু পালেহি আৰু বেছি দিন নাই এতিয়া এপ্ৰিল মাহটো শেষেই হ'ব আৰু আজি এতিয়া গোটেই গাঁওখনত দেখুৱাম এতিয়া প্ৰথমতে মানে ঘৰতে আছোঁ আজি এতিয়ালৈকে ঘৰতে আছোঁ মানে ঘৰৰ পৰা ওলাই যোৱা নাই যিহেতু মানে বৰষুণে দিব এতিয়া চাওক মেঘটো কেনেকুৱা কৈছে গোটেই ডাৱৰীয়া যিহেতু বৰষুণ দিব এতিয়া মানে এইখিনি ধানখিনি ইয়াতে উলিয়াই থোৱা আছিলে চোতালতে এতিয়া ভঁৰালৰ পৰা চিধা মানে ইয়াতে নমাই দিয়া আছিলে এতিয়া মাহঁতে পাপাহঁতে কোনোৱে নাই মানে সিহঁতে মিটিং এখন আছিলে আমাৰ ঘৰৰ ওচৰতে সেই মিটিংখনলৈ গৈছে এইখিনি মানে এতিয়া চপাই থ'বলৈ বুলি মায়ে মোলৈ ফোন কৰি দিলে এতিয়া চপাই থ'বলৈ মানে এইখিনি ভিতৰলৈ নিব লাগে যিহেতু ভিতৰত গৰুৱেদি মৰণা মাৰিব লাগিব ইয়াততো চোতালতো ট্ৰেক্টৰতো মৰাটো নহ'ব যিহেতু গোটেই বৰষুণ দি আছিলে মানে বোকা বোকা হৈয়ে আছে আৰু মাটিটো ঢিলা হৈ আছে সেইকাৰণে এতিয়া এইখিনি ভিতৰলৈ নিলোঁ আৰু এইপিনে পিছপিনে হেন্দালিখন দেখি ভাবিছে চাগে আজিও ঘৰৰ পিছপিনে বাৰীৰ পিনে ভিডিঅ' বনাইছে বুলি আজি কোনো বাৰীৰ পিনে বনোৱা নাই ভিডিঅ' আজি চোতালতে এনেকুৱাকৈ ভিডিঅ' বনাই দিছোঁ এইপিনে ৰাস্তাটো দেখিব পাৰে ইয়াতো মানে চোতাল বুলিয়ে কৈছোঁ আৰু চোতালতে মানে এনেকুৱাকৈ কোমোৰা দিয়া হৈছে এইবিলাক দেখিছে নহয় মানে যিহেতু ফাদাৰ খেতিৰ লগতে জড়িত এইকাৰণে মানে মাটি অকণমানো এনেই পৰি থাকিব নাপায় আৰু য'তে যি হ'লেও মানে এইবিলাক পাচলি চাচলিয়ে লগাবলৈ ট্ৰাই কৰে এতিয়া ইয়াতো যিহেতু এডোখৰ এনেই খালী মাটি পৰি আছিলে সেইকাৰণে ইয়াত মানে কোমোৰা দি দিলে এতিয়া যি কি নহওক বৰষুণ আহিছে আৰু এটুপ দুটুপকৈ এইবিলাক এই ধানখিনি নিলোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি আমাৰ গোটেই গাঁওখন দেখুৱাম কেনেকুৱাকৈ কি আৰু ঢোল বজামগৈ গধূলিকৈ মই বাৰু ঢোল বজাব নাজানো তথাপিতো আপোনালোকে চাব এতিয়া এইখিনি মানে টিৰপাল এনেকুৱা ঢাকি থোৱা আছিলে যিহেতু টিৰপাল থাকিলেও মানে বৰষুণটো পৰিবই পানীটো সেইকাৰণে এইখিনি উঠাবলগীয়া আছে আধাখিনিয়ে ভিতৰলৈ নিয়া হ'ল বা আধাখিনি মায়ে মানে ভিতৰলৈ নিছিলে এতিয়া এইখিনি অকণমান এয়া পৰি গ'ল মায়ে যিহেতু মিটিং আছিলে মা মানে মিটিঙলৈ যাবলগীয়া হ'ল এতিয়া এইখিনি বিয়া পাল মূৰে পৰিলে এতিয়া এইখিনি ভিতৰলৈ নিলোঁ তো গাইছ এতিয়া ধানখিনি গোটেইখিনি আনি তালোঁ এইখিনি মানে এইখিনি আগতে আনি থোৱা আছিলে ধান এতিয়া মই পিনৰ পৰা এনেকৈ এনেকুৱাকৈ এইখিনি এতিয়া ধানখিনি এতিয়া লৈ আনিলোঁ এতিয়া ধানখিনি হৈ গ'ল এতিয়া যিহেতু ধানখিনি আনি শেষ হৈ গ'ল এবাৰ অকণমান ৰাস্তাৰ পিনে অকণমান ওলাই যাওঁ ইয়াত যিহেতু গাঁওখনৰ যিহেতু এইটো তাৰ মানে গাঁৱলীয়া ব্লগ এইটো এতিয়া যিহেতু গাঁৱলীয়া ভিডিঅ' মানে গাঁওখনকে দেখুৱাম আমাৰ 1 নং তেজী গাঁওখননো কেনেকুৱা কি আপোনালোকে ভিডিঅ'টো চাই থাকক কণ্টিনিউ কৰি থাকক গম পাব গাইছ এতিয়া ধান বনাবলৈ আহি গ'লোঁ মানে আপুনি দেখিছিলে ধানখিনি ভিতৰত সুমিয়ালোঁ এতিয়া সুমিয়াই কেনে এতিয়া আকৌ ধান বনাবলৈ আহি গ'লোঁ এইপিনে চাইকেলত ধান লৈছোঁ আৰু এইপিনে এজন চাওক কি কৰি আছে এইপিনে এনেকুৱাকৈ এইটো উল্টাকৈ বহি লৈছে আৰু এতিয়া বৰক ধান বনাবলৈ গৈ থাকোঁ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক গম পাব এতিয়া ধান বনাবলৈ গৈ থাকোঁ তো এতিয়া সেই মেইল পাই গ'লোহি এতিয়া লগৰটো অকণমান লাগি দিছে মোৰ ভাগৰ লাগিলেগৈ এতিয়া এইটো 3বাৰ দি ওপৰটো 3বাৰ দি চাপৰটোত 1বাৰ দি দিলে হৈ যাব ধান বনি যাব আৰু বেছি টাইম নাই তো গাইছ এতিয়া গধূলি হৈ গ'ল এতিয়া গধূলি গৈ আছোঁ মানে যিহেতু গধূলি এতিয়া ঢোল বজাইছে ল'ৰাবিলাকে বিহু পালেহি এতিয়া ঢোল বজাবৰ কাৰণে গৈ আছোঁ ৰাস্তা পিনে যিহেতু অথনি বৰ বেছি ভিডিঅ' বনাই থকা নহ'ল মানে মেইলতো বহুত দেৰি হৈ গ'ল অহা মেইলৰ পৰা আহি পাওঁহি মানে গা পা ধুই মানে আন্ধাৰে হৈ গ'ল এইপিনে দেখিছে নহয় এতিয়া আন্ধাৰে হৈ গ'ল এতিয়া মানে আন্ধাৰ হ'লেও ওলাই আহিছোঁ এতিয়া ঢোল বজাওগৈ অকণমান আপোনালোকে চাই থাকক ভিডিঅ'টো মানে গাঁওখনটো ভালকৈ দিনত দেখুৱাব নোৱাৰিলোঁ এতিয়া ৰাতিয়ে অকণমান দেখুৱাম আপোনালোকে চাই থাকক মানে চেণ্টাৰ জেগাটো দেখুৱাম আৰু আমাৰ ঘৰৰ ওচৰখিনি
এইখনে আৰু কি দেখুৱাম এতিয়া ৰাতি একো নেদেখে এইপিনে নামঘৰ আছে LP স্কুল আছে অকণমান তো গাইছ এতিয়া ঢোল বজাবলৈ বুলি গৈ আছোঁ এইপিনে লগৰজনৰ লগতে আকৌ ওলাই আহিলোঁ ঢোল বজাবলৈ বুলি এতিয়া ঢোল বজাত আৰু গৈ পাম এতিয়া আৰু বেছি সময় নাই এতিয়া ঘৰৰ পৰা ওলাই গৈ আছোঁ আৰু পিনে চাই ল'ব পাৰে এতিয়া গৈ পাই লগে তাৰপিছত দেখুৱাই থাকিম তো গাইছ এতিয়া মই ঘৰত গৈ আছোঁ ৰাতি প্ৰায় 11টা বাজিলে ঢোল বজাই আহিলোঁ বিশেষ মানে মই বজাব নাজানো বাৰু গানো গাব নাজানো এনেকৈ মুঠতে টাং টুং টঙনিয়াই আহিছোঁ আৰু এতিয়া ঘৰত গৈ আছোঁ চাব পাৰে গোটেই আন্ধাৰ এইপিনে এটা দুটা মানে চলাৰ লাইট জ্বলি আছে এইপিনে অকণমান পোহৰ হৈ আছে যিহেতু এতিয়া ডাৱৰীয়া বতৰ মানে দিনত ৰ'দ নাই দিয়া সেইকাৰণে চাৰ্জ নাখোৱা বৰ বেছি সেইকাৰণে বৰ বেছি এতিয়া পোহৰো দিয়া নাই এতিয়া ৰাতি 11টা বজাত এনেকুৱাকৈ অকলে গৈ আছোঁ এইপিনে বিহুতলী বৰগছ নামঘৰ আছে ইয়াত নামঘৰ আগৰ পিনৰ পৰাই গৈ আছোঁ নামঘৰটো পাৰ হ'বলৈ আমাৰ ঘৰটো পালোঁ আৰু বেছি সময় নাই তো আজি হৈ গ'ল নেক্সট ডে'নো কি দেখুৱাম গাঁৱৰ এইখিনিয়ে দেখুৱাই দিছোঁ আৰু এইপিনে নামঘৰ কাষতে আমাৰ ঘৰৰ পদূলিটো আৰু পদূলিটোৰ সন্মুখতে এইপিনে ৱাটাৰ ছাপ্লাই আছে এইপিনে বিহু ঘৰ বৰগছ তলত যিহেতু গছ তলৰ বিহু হয় এইপিনে আগতে LP স্কুল আছে আৰু বিশেষ দেখুৱাবলৈ নাই A few moments later. এবাৰনো কেলে কম গাইছ ভিডিঅ' বনাই দিছে চাওক অ' মাই গড অৰ্পণ ব্লগ বিগ ফেন তো গাইছ মানে আমাক ৰাস্তা পিনে লগ পালো আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী কণ্ঠশিল্পী লগাই দিছে মোক জনপ্ৰিয় ইউটিউবাৰ আমাৰ অৰ্পণ মৰাণ দেখিছা নে ৰাস্তা পিনে ওলাই আহিলে কেনেকে কয় বহুত ভাল লাগিল এইবিলাক চাওক নাইস টু মিট ইউ এইবিলাক দেখিছা কেনেকে ইনচাল্ট কৰে লগ পাই গৈছে আপুনি অ' মাই গড এইবিলাক কেনেকুৱাকে ইনচাল্ট কৰে এইবিলাক চাই এইজন 1 নম্বৰ আছে এজন 1 নম্বৰ এজন চাওক নদী কিনাৰে ব্লগ বনাই থাকে নদী পপুলাৰ আমাৰ এজনে চব ষ্টেটমেণ্ট দি আছে প্ৰত্যেকৰে ষ্টেটমেণ্ট দি আছে এজনে এয়া গাইছ